এই দুবাৰ এটা লৈছিলো সুইচাইডৰ এই তিনটা গুণ লাগিব বেছি পইচা দৰকাৰ নাই মই চলিব পাৰিলে হয় আৰু কত মই পইচা নলওঁ ইয়াৰ বেছিকে মাতে মোক দেখাত ক্ষীণমিন মানুহ গতিকে চাইকেল খানে সেইটো সহ্য কৰিব পৰা নাই ষ্টেজখনত হেৰিটো নাই চিৰিটো নাই মই গাড়ী চাৰি খুব জোৰে চলাওঁ কঁকালৰ ডিছ থাকে যি বহি গ'ল ভাত খালেও এটা শুই কেনে ভাত খাব লাগে ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো মই ৰঞ্জিয়া মোৰ আজি ধুনীয়া ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ সন্মুখত বহি আছে মই তেখেতক আপোনালোকক পৰিচয় কৰাই দিম তাৰ আগতে মই ক'ব লাগিব এজন সফল ব্যৱসায়ী আৰু লগতে তেখেত এজন অভিনেতা আৰু লগতে তেখেত এজন সিংগাৰ গতিকে লৈ আমি তেখেতৰ ওচৰলৈ প্ৰথম আহোঁ তেখেতৰ পৰা দুআষাৰ আমি কথা পাতোঁ আৰু তেখেতৰ যিটো জীৱনশৈলী সেই বিষয়ে আমি অকণমান তেওঁৰ পৰা জানিম গতিকে এতিয়া আহিছোঁ নমস্কাৰ আপোনাৰ পৰিচয়টো প্ৰথম এবাৰ আমাৰ ৰাইজক কওক নমস্কাৰ মোৰ নাম দিনেশ দাস মই বেলতৰা জয়নগৰ মোৰ ঘৰ আৰু ইয়াৰে আপুনি হ'ল বাসিন্দা হয় আৰু এখেতক মই দাদা বুলি মাতো কাৰণ মই এখেতক বহুত বছৰ আগতে আপোনাক লগ পাইছো ন লগ পাইছো আমি নাটক কৰিছিলো এখন নাটক আমি প্ৰথম নাটক কৰিছিলো প্ৰফুল্ল বৰাৰ কি নাটক আছিল অলংকাৰ আছিল অলংকাৰ নাটকখন কৰিছিলো আমি তেতিয়াৰ পৰা মই দাদাৰ লগত চিনাকি আৰু কেতিয়াবা মাজে মাজে আহো যদি এফালে আহো যদি চাহ একাপ খাবলৈ মন যায় তেতিয়া ইয়াতেও আহি সোমাই দিওঁ আৰু ধুনীয়াকে আমি ইয়াতে বহি তেওঁৰ এইটো কেবিন হয় গতিকে আমি ইয়াতে ধুনীয়াকে চাহ একাপ খাওঁ কেতিয়াবা কথা বতৰা পাতো যিহেতু ময়ো এইটো লাইনৰ লগত অকণমান ক'বাত জড়িত গতিকে তেখেতো জড়িত সেইকাৰণে আমাৰ কথা কিছুমান অকণমান মিল আছে আৰু কেতিয়াবা মিলি যায় গতিকে লৈ আমি কেতিয়াবা আহো এনেকে ধৰণে কথা পাতো আৰু এতিয়া আমি বহুত দিন হ'ল ন আপোনাক লগ পোৱাই নাছিলো এবছৰ 2 বছৰমান হ'ল লগ পোৱা নাই হৈ গ'ল আৰু সেইদিনাখনি হঠাতে তেখেতক মই ফোন কৰিলো মোৰ মানে ব্লগলৈ তেখেতক মই ইনভাইট কৰিলো তেখেতে ক'লে ঠিক আছে আহিবা সেইকাৰণে আজি অকণমান আমাক সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ তেখেতে মূল্যৱান সময়খিনি যে আমাক অকণমান দিলে আমি প্ৰথমতে আপোনাক সুধো আপোনাৰ ব্যৱসায়লৈ আপুনি কেনেকে মন মেলিলে ব্যৱসায় মানে মোৰ অৰিজিনেল ঘৰ বৰপেটাৰ মানুহবিলাক হ'ল ব্যৱসায়ৰ লগত জড়িত ব্যৱসায় মানে প্ৰাণটোত আমাৰ ব্যৱসায় আছে মানে বৰপেটা মানুহখিনিক মানে অসমীয়া মাৰোৱাৰী বুলি কয় গতিকে বৰপেটাৰ মানুহে মই চাকৰিও কৰিছিলোঁ চাকৰি বাদ দিলোঁ চাকৰি বাদ দিলোঁ বাদ দি মই দেখিলোঁ কি ব্যৱসায় ভাল আৰু মই সৰুৰ পৰা গান টান গাওঁ অভিনয় কৰোঁ এইবিলাক চাকৰি কৰিলে এইবিলাক কৰিব নোৱাৰিম সেইকাৰণে মই চাকৰি বাদ দি মানে অভিনয়ৰ লগত গানৰ লগত আৰু ব্যৱসায়ৰ লগত জড়িত হ'লোঁ মই আৰু প্ৰথম আপোনাৰ ব্যৱসায় কেতিয়া আৰম্ভ কৰিছে ব্যৱসায় যেতিয়া মোৰ 85 মানত মই আৰম্ভ কৰিছোঁ মই বিবৰ পঢ়ি আছোঁ ইয়াতে পঢ়িছিলোঁ মই বিবৰ কলেজত তাৰপিছত মই পঢ়ি থকাৰ পৰাই মই ব্যৱসায়ৰ লগত জড়িত হৈছোঁ গুৱাহাটীত আছোঁ তেতিয়া তাৰপিছত লাহে লাহে আমাৰ ককাই ভাই সকল মানে ইয়াতে থাকে আহি গ'ল বৰপেটাৰ পৰা চব আহি গ'ল এতিয়া ব্যৱসায় সকলে মন মিলিলে এক লগত হৈ কামবিলাক কৰিলোঁ আগুৱাই গ'লো আৰু ঠিকে আছে গতিকে আপোনাৰ মানে বেকগ্ৰাউণ্ডটো ব্যৱসায় লাইনৰ লগত জড়িত হৈ আছিল নে আপোনালোকে আৰম্ভ কৰিছে ব্যৱসায়ৰ লগত জড়িত আছিল মোৰ দেউতাৰ তাৰমানে থিয়েটাৰ পাৰ্টি আছিল দেউতাই ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰাক্টৰ আছিল ব্যৱসায়ৰ লগত জড়িত আছিল তাত তেখেতে মানে কালচাৰেল লাইনত আছিল মোৰ দেউতা মানে এজন কমেডিয়ান আছিল বৰপেটা অঞ্চলৰ তেখেতে মানে থিয়েটাৰ পাৰ্টি এখন খুলি ৰূপাঞ্জলি থিয়েটাৰ 13 বছৰ চলালে বিভিন্ন অসমৰ ধুবুৰী শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জেগাতে কৰিলে তাত আমি বস্তুবিলাক শিকিছিলোঁ এনেকৈ আপুনি বৰ্তমান কি ব্যৱসায়ৰ লগত জড়িত হৈ আছে মোৰ ইটা ভাটাৰ লগত জড়িত হৈ আছে গতিকে আপোনালোকৰ যদি কাৰোবাৰ ঘৰ চৰ বনাব লগা থাকে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব আৰু মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি যদি কোনোবা আহে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ডিছকাউণ্টো পাব অকল আপোনাৰ ইটা ভাটাৰ লগতে নে আৰু বালি কিবা আছে মোৰ আগতে মোৰ বালি মহল আছিলে কণ্টেক্টো কৰিছিলোঁ মই বহুত ব্যৱসায় আছিল কেঁচাৰ মেচিন আছিল এইবিলাক মানে বহুত বেছি হ'লে খুব বেয়া এটা জেগাত বহি আছোঁ এটা হ'ল মই অলপ শান্তিপ্ৰিয় মানুহ ব্যৱসায় কৰোঁ যদি মই শান্তিপ্ৰিয় মানুহ মোৰ বেছি পইচা দৰকাৰ নাই মই চলিব পাৰিলে হয় আৰু কিন্তু মোৰ মানে গান গাব পাব লাগে গান গাব পাব লাগে আৰু
অভিনয় কৰিব লাগে তেতিয়াহ'লে মই মানে বহুত ছেটিছফাই কেতিয়াবা মই এই জনক চেনেলত মই হেৰি কৰি আছো প্ৰায় চিৰিয়েলবিলাকত মই আছোৱে আছতীয়া সপোনৰ পৰা মৰমৰ যিমান চিৰিয়েল আছে মই আছো এই তাৰপাছত সেই কি এখন চুপতি বুলি এখন হেৰি কৰে ন জিৱাইত তাতেও মই মাজে মাজে মই কেতিয়া ভাটাত গৈ আছো ভাটাত গৈ থকা জলাবত পাইছো দাদা ক'ত আছে মই ভাটাযোৰ গৈ আছো কি হ'ল বোলে আহক ঘূৰি আহক বোলে কি এই শ্বুটিং আছে এই লগে লগে ঘূৰিলো না ঘূৰি গুচি আহিলো ব্যৱসায় তাতে থলো আৰু ব্যৱসায় মই বেছি ইণ্টাৰেষ্ট নাই মই নকৈছো বেছি মোৰ হেৰি নাই আৰু পইচাৰ হেৰি নাই আৰু মই ক'তো অভিনয় কৰিলে ক'ৰবাত গান গাব যাওঁ ক'তো মই পইচা নলওঁ তাতে মই ৰিচিভত চিগনেচাৰটো কৰি দিওঁ কৰি দিবলৈ পইচা কাটা হয় তহঁতে যি কৰা কৰি মই ফূৰ্তি কৰা আৰু ইয়াৰ বেছিকে মাতে মোক আৰু গান গাব গ'লে মোক জোনাকত যদি মই গান গাব যাওঁ মানে টেকনিচিয়ানখিনি খুব ভাল পায় ভাল পাই যাওঁ সিহঁতে কয় এই আজি দিনেশ যাইব দিনেশ যাইব না তাৰমানে আজি দাদা আহিলে কিবা এটা হ'ব আৰু এনেও ভাল পায় বহুত আৰু প্ৰত্যেকটা হেৰিৰ লগত মই ভাল ব্যৱহাৰ কৰোঁ ছোৱালীবিলাকক এই মাজনী আহোঁতে মাত দি আহোঁ সকলোকে মাজনী বুলি মাতো আৰু তোমাকতো মাজনী বুলিয়ে মাতিছিলো মই প্ৰথমতে কাৰণ আগৰ পৰা ইমান বছৰৰ পৰা মই লগ পাই আহিছো তেওঁ সকলোকে বহুত বেছি মৰম কৰে বহুত বেছি এণ্টাৰটেইনমেণ্ট কৰি থাকে আৰু নিজেও মানুহজন দেখিলে নহয় ৰখীয়াল হয় গতিকে সকলোৰ লগত একদম সহজে মানে তেওঁ মিলি যাব পাৰে আৰু বিৰাট মানে ভাল লাগে তেওঁৰ লগত আমি কাম কৰি যিহেতু মই কাম কৰিছো আৰু আপোনাৰ অভিনয়ৰ বিষয়ে কওক কাৰণ কৈয়ে আছে যিহেতু আপুনি অভিনয় যিহেতু ভাল পায় তাৰ আগত মই আৰু এটা এষাৰ কথা আপোনাক মই সুধি লওঁ কাৰণ যিহেতু ব্যৱসায় লাইনৰ কথাটো মই পাতি আছিলো যদি এতিয়া নৱপ্ৰজন্মৰ কোনোবা তেনেকুৱা যদি মানে কৰিব বিচাৰে আজিকালি চাওক চাকৰি বুলি ক'লে পটককে চাকৰি এটা পোৱাটো সহজ কথা নহয় সকলোৱে ধৰক পঢ়ি শুনি চাকৰি এটাৰ কাৰণে আজিকালি আশা মানে বাদ দিয়া নিচিনাই হৈছে যদি তেনেকুৱা কোনোবা নৱপ্ৰজন্মক আপুনি ব্যৱসায় ক্ষেত্ৰত মানে কি উপদেশ দিব ব্যৱসায় কৰিলে মেইন বস্তু হ'ল এটা সাহস লাগিব যদি সঁচাকৈ ব্যৱসায় মোক কৰিম ওলাইহে যদি মই চাকৰিৰ ফালে নাযাওঁ কিন্তু আজিকালি চাকৰি বহুত তোমাৰ CM ছাৰে বহুত চাকৰি দিছে কিন্তু এইটো এতিয়া নিৰাশা হ'ব নালাগে চাকৰি দিব তেখেতে দি আছে মানে উপযুক্ত প্ৰাৰ্থীক তেখেতে দি আছে চাকৰি দি আছে কিন্তু যদি মানে চাকৰি নকৰি আমাৰ বৰপেটাৰ মানুহখিনি যেনেকৈ চাকৰি নকৰে যিকেইটা কৰে টপ ৰেংকৰ চাকৰি যদি নকৰে তেনেহ'লে ব্যৱসায়ত আহিলে প্ৰথমতে সাহস লাগিব মনোবল লাগিব তাৰপাছত মেইন পাৱাৰ লাগিব অলপ সামান্য পইচা লাগিব বেছি পইচা দৰকাৰ নাই মানে মুখখন লাগিব মুখখন মানে কি এটা মানে ৱৰ্ড ৰাখিব লাগিব মই কি এইটো কৰিম মানে কাৰোবাক যদি মই কথা দিলোঁ এইটো মই ভেলুটো ৰাখিব লাগিব তেতিয়াহ'লে ৰাইজ কৰিব পাৰিব সকলোকে মই কৈছোঁ যদি ব্যৱসায়ৰ লগত ব্যৱসায় কৰিব খোজে তেতিয়াহ'লে মানে এই তিনিটা গুণ লাগিব ঠিকে আছে ভাল কথা কৈছে কাৰণ চাওক ব্যৱসায় এটা বস্তু মানে কেনেকুৱা আপোনাৰ সেই ক'লেই নহয় যিখিনি মনৰ সাহস জোৰ আৰু আপুনি এনেকুৱা নহয় যে বহুত অলপ টকা এগাল মান লৈহে আমি ব্যৱসায় এটা আৰম্ভ কৰিম সেইটো নহয় আৰু আজিকালি দেখিছো বহুত ল'ৰা বা ছোৱালী মই দেখিছো আপোনাৰ ইমান ধুনীয়াকে তেওঁলোকে গাঁৱত বিঘাই বিঘাই মাটি লৈ শাক চব্জিৰ পৰা কিবাৰ পৰা বহুত বেছি ভাল ভাল কাম কৰি আছে মানে এইটো আমি ভাবিবলগীয়া কথা আৰু তাৰ পৰা আমি শিকিবলগীয়া কথা তথাপিও দাদাই যিহেতু আগৰ পৰা ব্যৱসায় লাইনৰ লগত যিহেতু জড়িত হৈ আছে তেওঁ সেইখিনি সাহস আৰু গুৱাহাটীহেন মাজ মজিয়াত থাকি তেখেত এজন আজি সফল ব্যৱসায় স্বৰূপে মানে তেওঁ যে এনেকে থিয় হৈ আছে সেইটো আমাৰ কাৰণে গৌৰৱান্বিত আৰু আমিও কেতিয়াবা উপদেশ ল'বৰ কাৰণে আহো নহা নহয় আমিও কওঁ যে দাদা কিবা এটা কওক আমিও অকণমান কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ মাজে মাজে কেতিয়াবা আহো এনেধৰণে আমি কথা বতৰা পাতো কথা বতৰা আমাৰ চলি থাকে বাৰু আৰু এতিয়া কওক আপুনি বৰ্তমান এতিয়া কিহৰ লগত জড়িত হৈ আছে মানে অভিনয় ক্ষেত্ৰৰ কথা কৈছো অভিনয় মই এতিয়া এই প্ৰথমটো মই কৰিলোঁ ফুটপাথৰ চিৰিয়েল কৰিলোঁ খং বুলি এখন চিনেমা খঙত কৰিলোঁ মোক বেছিকৈ পুলিচ অফিচাৰে পাতে তাৰপিছত কৰিলোঁ এখন মইতো প্ৰডিউচ কৰিলোঁ এখন এই ঈশ্বৰ বুলি চিনেমাখন নিজে অভিনয় কৰিলোঁ তাতে মই এটা গানো গালোঁ আমাৰ জুবিন বৰ্ণালী ইয়াতে গান গাই ময়ো গালোঁ তাতে এটা গান আৰু চিনেমা ভাল হৈছে খুব ময়ে ভাল বুলি কৈছোঁ মই প্ৰডিউচাৰ অভিনেতা ছিংগাৰ গোটেইখিনি মই তাতে মানে
ইনভলভ আছো গোটেইখিনি মই কৰিছো গতিকে আৰু এখন কথা ক'বলৈ থাকি গ'ল তেখেত এজন প্ৰডিউচাৰো হয় দেই তেওঁ মাজে মাজে মানে প্ৰডিউচো কৰি থাকে আৰু কওক তাৰপিছত মই এতিয়া জনক চেনেলৰ প্ৰায় চিৰিয়েল বিলাকত মই ক'ত মাষ্টৰ কৰিছে মোক ক'ৰবাত ডাক্তৰ কৰিছে এই অলপতে এখন কৰিলো এইখন কি আছিল নামবিলাক পাহৰি যাওঁ ন এই উকিল কৰিলো অকল কেইদিন আগতে আৰু তাৰপাছত সেই ৰেঙনিত কৰিছে একগী তৰাৰ বহুত তাতেও কৰিছো তাতে পুলিচ বনাই দিছে কিন্তু এতিয়া হৈছে কি অগ্নিবীৰ বুলি এখন চিনেমা আহিব আমাৰ ৰজনী বৰ্মনৰ তাত মই ডিজিপি ৰোল কৰিছো ডিজিপিৰ ৰোল মানে মই আগতে অচিৰ ইন্সপেক্টৰ ৰোল কৰিছো কিন্তু ডিজিপিৰ এইটো অলপ হেৰিটো গেট আপ মানে হেৰিটো বেলেগ লাগে না কামানটো বেলেগ লাগে মইতো মোক দেখাইছে ধৰা এই ডিজিপি আমাৰ ডিজিপি ছাৰ বিলাকৰ হেৰি কেনেকে কথা পাতে এনেকৈ দেখাইছে এবাৰ ছাৰ পাছৰ বোলে হ'ব পুলিচৰ মই নোৱাৰি মানে মোক নোৱাৰিব মই সাকসেছ হমেই এইবাৰ আৰু এখন কিবা অৱতাৰ বুলি এখন ৰজনী বৰ্মনৰ পৰহি হেৰি হৈ গ'ল মুহূৰ্ত হৈ গ'ল জ্যোতিষিত্ৰ বনত তাতো এটা কিবা এটা ৰোল চিলেক্ট কৰিছে চাই লওঁ তেনেকুৱা জড়িত হৈ আছো আৰু এটা ইণ্টাৰেষ্টিং ঘটনা কি মই মোৰ গাড়ীখনত মই যাওঁ এই জনক চেনেলত যেতিয়া শ্বুটিং হয় মোৰ গাড়ীখন অলপ ডাঙৰ হেন গাড়ীত গৈ তাৰ গাড়ীখনত নামি মোক মাষ্টৰৰ ৰোল কৰিব দিছে না এখন চাইকেল দিছে চাইকেলখনৰ মানে যিটো শব্দ হয় নাম উঠিলে মেট 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 পেট 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 শব্দ উঠে ভাবনি মই ভাঙে নাখাই কাৰণে মই ক্ষীণমিন মানুহতো দেখাত ক্ষীণমিন মানুহ গতিকে চাইকেলখনে সেইটো সহ্য কৰিব পৰা নাই এইকাৰণে মানুহে মোৰো হাঁহি উঠে বোলো এই গাড়ী চাইকেলত দিছে চাইকেলত যি চাইকেল দিছে না মানে চিটখনত ধুনীয়াৰ ৰিপু কৰা আছে চব প্ৰেক্টিচ কৰা আছে এনেকুৱা মই মানে চায়ে ভাল লাগিছে অভিনয় কৰিও ভাল লাগিছিল জনকৰ গ্ৰুপটো মানে প্ৰত্যেক হেৰিটো চিৰিয়েলৰ গ্ৰুপ বিলাক ভাল মই সকলোৱে চিনি পায় কৰি আহিছো ন এতিয়াও কৰি আছো এতিয়াও নাই 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 আগৰ পৰা চাইকেল চলোৱা অভ্যাস আছিলতো সেইটো কাৰণে অলপ মানে বাচিছো আৰু নহ'লে যদি তাতে প্ৰেক্টিচ কৰিব লাগিলে কিমান ডাঙৰ কথা সেইটোতো মানে বহুত বেছি ধুনীয়া গান গায় দেই বিশেষকৈ ভূপেন হাজৰিকাৰ গান তেখেতৰ প্ৰিয় মানে ভূপেন হাজৰিকা আৰু মই ইয়াতে আপোনাক দেখাম তেখেতৰ বহুত কিছুমান তেখেতে এৱাৰ্ড পাই থোৱা আছে আৰু ভূপেন হাজৰিকা দেৱৰো বহুত ধুনীয়া এখন পিকচাৰ তেখেতে পিছফালে লগাই থোৱা আছে মই দেখাম পিছত আপোনালোকক মই ৰুমটো ধুনীয়াকৈ গতিকে গান এতিয়া কিবা বৰ্তমান প্ৰিপেৰেশ্যন চলি আছে নে বিহুটো আহিলে যিহেতু বিহুত প্ৰগ্ৰেম ৰাখিছেনে ক'ৰবাত দুটা প্ৰগ্ৰেম আহে মানে বেছি মই নাৰাখো মানে মোক জানে মইতো পইচা নলওঁ না আৰু হেণ্ডছৰ পিছত ময়ে দিওঁ মোৰ পৰাই দিওঁ এই অকণমান কেইদিন আগতে আমাৰ এখন ফাংচন হৈছিল সোণাপুৰত শিৱৰাত্ৰি উপলক্ষে এখন ডাঙৰ ভাল ফাংচন হৈছিল তাত মোক মানে মঞ্চ মুকলি কৰাৰ কাৰণে নিমন্ত্ৰণ কৰিছিল সাংস্কৃতিক সন্ধিয়াখন মই ওপেনিং কৰিলোঁ কিন্তু তাত গৈ এটা প্ৰাৰ্থনা গীত গালোঁ এই যে ৰঘুৰানন্দন এই গানটো গালোঁ ভূপেন দাই গাইছিলে এইটো গান তেনেকুৱা ধৰণত গালোঁ কিন্তু বিৰাট চাপৰ্ট পালোঁ মই গাৱাৰ পাছত তেওঁলোকে ক'লে কি নাই আপুনিতো গাব লাগিব গান গাব লাগে মানে মইতো হেণ্ডছ নিছোঁ মই চাৰিটা হেণ্ডছ মোৰ হেণ্ডছকেইটা তাৰ লগত থাকে লগত গ'ল মোৰ ফুৰি আহোঁ ব'ল আৰু হেণ্ডছকেইটা হেৰিটো ইনষ্ট্ৰুমেণ্টকেইটা লৈ ল'বি লগত লৈ ল'লে এই যে ৰঘু এইটোত মানে ইনষ্ট্ৰুমেণ্ট লৈ আমি গাইছোঁ ষ্টেজত মানে মঞ্চ মুকলি কৰাৰ আগতে ফিটা কাটিলোঁ তাৰপাছত ওপেনিং কৰাৰ আগতে মই গানটো ফৰকিছোঁ গৈ প্ৰাৰ্থনা গীত এপাকি গাম এনেকৈ গাই গোটেই গানটো গালোঁ গাই মই মঞ্চ মুকলি কৰিলোঁ তাৰপাছততো মোক কৈছে কি না আপুনিতো গান গাব লাগিব এতিয়া আপুনিতো আমি কোৱা নাই এইটো অডিয়েঞ্চে কৈ আছে তাৰপাছত কৈছে ভূপেন দাৰ কেইটামান গাওক ভূপেন দাৰ গালোঁ জিতুল সোণোৱালৰ গালোঁ এনেকৈ আৰু চলি থাকিল আৰু তাৰপাছত এটা সময়ত মই বোলো মই আৰু হ'ব এই কণ কণ ল'ৰা ছোৱালীবিলাকে ডেন্স কৰিব ৰখি আছে হামিয়াই আছে মই আৰু নামো ষ্টেজত মই বিদায় ল'লোঁ আপোনাৰ পৰা বিদায় ল'ব যাওঁ যে তাতে ষ্টেজখনত হেৰিটো নাই চিৰিটো নাই চিৰিটো কি হ'ল নাই আপুনি নাম্বাৰ দিয়া নহ'ব আপোনাৰ কি না নাম্বাৰ দিব নহয় ল'ৰা ছোৱালী কেইজন মানে আহিছে যদি উঠি আছে
কি হ'ল বোলে চিডিটো নহ'ব এতিয়া বোলে কি আপুনি আৰু অন্তত এটা গান গাব লাগিব ভূপেন দাৰ আপুনি ভূপেন দাৰ গান এটাহে গালে আৰু এটা গাব লাগিব কৈছে কৈ দিছে জিন্দাবাদ মেণ্ডেলা হয় নেকি হ'ব জিন্দাবাদ মেণ্ডেলা গালো মানে ভাল পাইছে আৰু মানুহে তাৰপাছতে চিডিটো লগাইছে নামি আহিছো কোনোমতে তেনেকুৱা এখন ফাংচন কৰিলো ভাল লাগিছে কাৰণ অডিয়েন্সৰ সেই মৰমটো যেতিয়া দেখা পোৱা যায় ন নিজৰে সেইটো ফিলটো আহে বা নিজৰে ভাল লাগে যে হয় মোক মানে এইখিনি বস্তু তেওঁলোকে মৰম দিছে বিশেষকে আমাৰ অভিনেতা হওক বা গায়কৰ হওক বা আমি এতিয়া যিয়ে কাম কৰিয়ে নাথাকো কিয় বা আমি ইউটিউবৰ ৰেডিঅ' হওক গতিকে আমাৰ মেইন বস্তু হ'ল আমাৰ অডিয়েন্সে ন অডিয়েন্সে আমাক ছাপোৰ্ট কৰিলেহে বা অডিয়েন্সে আমাক মৰম দিলেহে আমি বিহুৰ মানে প্ৰগ্ৰেম লৈছে প্ৰগ্ৰাম দুখন লৈছো মোক বেছি এই সনাপুৰ ছাত্ৰ সন্থাই যোৱা বছৰ মাতিছিলে অপেনিঙো কৰিছো মই তাতে মই গান গালো মানে কি বহাগ মাথোৱাইটো সেইটো গাব দিছিলে বহাগ মাথোৱাইটো ঋতু নহয় নহয় বহাগ এটিমা অসমীয়া জাতিৰ আয়ুস ৰেখা জীৱনী আৰু এইখিনিতে এটা কথা কলো আপুনি তাৰ আগত মানে কৈছিলে যে দেউতাৰ আপোনাৰ মানে এখন থিয়েটাৰ আছিল থিয়েটাৰ প্ৰতি এখন আছে এতিয়া বৰ্তমান সেইখন আছেনে নাই সেইখন নাই সেইখন দেউতা ঢুকাইছে না 13 বছৰ চলাইছিল মানে গোটেই অসমত হেৰি কৰিছিলে গতিকে এতিয়া সেই ষ্টেজ আহিল ঠেলা ষ্টেজ এখন ঠেলি দিলে ষ্টেজ আহিল আৰু এখন গুচি গ'ল তাতে ছেটিংছ বনালে এনেকুৱা আছিল পিছৰ পৰা এখন ষ্টেজ আহিব এনেকুৱা চিষ্টেমটো বেলেগ আছিল আৰু এই মৰ্জিয়ানা আলিয়াবা 40 চোৰ এনেকুৱা নাটক আছিল গুহাবিলাক আনিব লাগে এনেকুৱা ধৰণৰ বহুত ভাল লগা আছিল আৰু ভয় লাগিছিল তেতিয়া হেৰি দেখিলে আজিকালি অলপ মানে মডাৰ্ণ কৰিছে ভালে লাগিছে আজি এতিয়াও তেনেকুৱা তাৰপিছত আমি আমাৰ ব্ৰাদাৰ আছে না আমাৰ দাদা অধৰ দাস দাদাই তাৰমানে থিয়েটাৰ খুলিলে অনিৰ্বাণ থিয়েটাৰ 2 বছৰ দাদাই চলাইছে ময়ো লগত মানে অলপ হেল্প কৰি আছো আৰু গতিকে তেনেকুৱা অনিৰ্বাণ বন্ধ হ'ল তাৰমানে আমাৰ ব্যৱসায়টোৰ লগত আমাৰ থিয়েটাৰ এইটো টাইমটো একে হয় মানে এইটো কৰিলে এইটো নহয় যদি আমি থিয়েটাৰখন চলাওঁ থিয়েটাৰটো লাগি থাকিলে ধৰক আপোনাৰ গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ আপোনাক ঘূৰি থাকিব লাগিব কিন্তু সেইটোত ব্যৱসায় নাই প্ৰফিট নাই এইটোত অলপ প্ৰফিট আছে যিখিনি মানে আমাক চলিব পৰাখিনি আমাৰ হয় আৰু তেনেকুৱা আৰু এতিয়া এইখিনিতে আপোনাক সুধো আপোনাৰ ফেমিলি ফালেলে অকমান আহিছো আপোনাৰ ফেমিলিত মানে তো জানোৱে আপোনাৰ ল'ৰা এজন ছোৱালী এজনী আছে গতিকে ল'ৰা ছোৱালী এতিয়া কি কৰি আছে মোৰ ছোৱালী ডক্টৰ তাই প্ৰেক্টিচ কৰি আছে এতিয়া আৰু ল'ৰা সি ইঞ্জিনিয়াৰ MBA পাছ কৰিছে বাহিৰতে আছিল পঢ়াই আনিলো এতিয়া মানে চাকৰি কৰিছিলো মই তাক ক'লোকে নালাগে ব্যৱসায় কৰ ঘৰতে মোৰ লগত অলপ ব্যৱসায়টো মই কেইদিন থাকিম শিকি ল বস্তুটো গতিকে এনেকুৱা এটা তাক শিকাই আছো মই ময়ে লগতে এনেকে লগত ৰাখিছো হেৰি কৰি অকলে কামবিলাক কৰো আৰু ঠিকে আছে ভাল কথা আৰু এইখিনিতে আৰু এটা কথা কওঁ তেখেতৰতো আমি গোটেইখিনি কথা জানিলো তেখেত ব্যৱসায়ৰ পৰা অভিনেতাৰ পৰা ধৰক আপোনাৰ গায়কৰ পৰা গোটেইখিনিতো তেখেতৰ পেচা আছে তাৰোপৰি তেখেত মানে সমাজকৰ্মী সমাজৰ কাৰণে তেখেতে বহুত কাম কৰি আহিছে গতিকে তাৰ ভিত্তিত মই আপোনাৰ দুআষাৰমান কথা আপোনাক সুধিম বুলি ভাবিছো আপোনাৰ এটা মই দেখিছিলো ময়ো নিজে ভিগেন ইণ্ডিয়া বুলি এটা আপোনাৰ মই আহিছিলো মই কেইবাবাৰো আহিছো আহি মই ইয়াতে থেৰাপি লৈছিলো কিন্তু কমপ্লিট ফ্ৰী আছিলে আৰু আহো মানে বহুত সময় ধৰি ৰখিব লাগে মানুহ ফুল হৈ থাকে কিন্তু মই সেইকাৰণে আগতীয়াকে তেখেতক ফোন কৰো যে দাদা মই আজি যাম মোৰ কামো আছে তেখেতে অকণমান মানে সেইখিনিত অকণমান হেল্প কৰি দিয়ে সহায় কৰি দিয়ে কিন্তু উপায় নাই ন কাৰণ বহুত দূৰৰ পৰা বহুত মানুহ আহে বহুত বয়সস্থ মানুহৰ পৰা বহুত য়ঙৰলৈকে গোটেইখিনি থাকে আৰু সেই বিষয়ে আপুনি অকণমান কওকচোন ভিগেন ইণ্ডিয়া থেৰাপি চেণ্টাৰ এইটো বহুত ভাল তাৰমানে মই খুলিলো কিয় সেইটো মই অকণমান ক'ব লাগিব তাৰমানে মোৰ এটা সময়ত মই গাড়ী চাড়ী খুব জোৰে চলাওঁ জীপ আছিল মোৰ জীপ তামাম জোৰে চলাওঁ মোৰ কিবা ডিছ এখন বহি গ'ল কঁকালৰ ডিছ থাকে যি বহি গ'ল
ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব এতিয়া মই বহিব নোৱাৰো ইয়াতে বহি আছো যি এনেকৈ বহিব নোৱাৰো আৰু শুলেও উবৰি এনেকৈ শুব লাগিব ভাত খালেও এনেকৈ শুই কেনে ভাত খাব লাগে বিষত এনেকুৱা বিষ হৈছিল মোৰ মানে মই দুবাৰ এটা লৈছিলোঁ ছুইচাইডৰ ভয়ংকৰ বিষ একদম বিৰাট বিষ বোলো ঘৰখনৰ অন্তত বাচিব মোৰ হেৰি কাৰণে এনেকুৱা অৱস্থা হৈ গৈছিল মোৰ তাৰপাছত এজনে ক'লে এনে এনে থেৰাপি চেণ্টাৰ এটা আছে তাতে যাওকচোন তাতে কিবা কৰে বোলো তাতে যোৱা মানে ৰাস্তাতে মই মৰি যাম এনেকুৱা অৱস্থা হৈছিল মোৰ যেনে যিয়ে নহওক বেড এখন মই আনিলোঁ বেড এখন মই লৈ আহিলোঁ আনি বেডখনত থেৰাপি ল'লোঁ থেৰাপি লৈ এনেকুৱা হ'লোঁ একদম কমফৰ্ট মই ভালে পাই গ'লোঁ যদি মই ভাবিলোঁ কি মই যদি এনেকুৱা পেচেণ্ট এজন মই ভাল পালোঁ তেনেহ'লে মই এইটোতো ইখনৰ দ্বাৰা বহুত মানুহ ভাল পাব মই যদি ভাল পাব মই মানুহক ভাল নকৰিব সেইটো মই ভাবিলোঁ কি মই মানুহক ভাল কৰিম সেইটো মনত ভাবি ল'লোঁ লৈ থেৰাপি চেণ্টাৰ খুলি দিলোঁ কোনো মোক ইনভেষ্ট কৰা নাই মোৰ নিজা পইচা দি মই বেড কিনিছোঁ যিমান হেৰি লাগে এইটো চাউথ কোৰিয়াৰ এইটো হেৰি প্ৰডাক্টটো হয় দিল্লীত তেওঁলোকে সেইটো তাত গ'লোঁ ল'ৰাও লৈ গৈছোঁ ল'ৰাক এইখন খুলি দিলোঁ বোলে তই সি ইঞ্জিনিয়াৰিং পঢ়ি MBA কৰি আহিছে মাত্ৰ তাক বহাই দিলোঁ এইখনত বিজ্ঞান ইণ্ডিয়াত মানুহৰ ছ'চিয়েল ছাৰ্ভিচত লগাই দিলোঁ বোলে মানুহৰ আশীৰ্বাদ লাগে আশীৰ্বাদ অকণমান লৈ লওঁ মোৰো ভাল লাগে মানুহবিলাক আহিলে যেনেকুৱা কিমান কষ্ট কৰি আহে না একদম খোজ কাঢ়িবই নোৱাৰে কিন্তু এই যোৱাৰ সময়ত যি ধুনীয়াকৈ যায় না আৰু মাত দি যায় মোৰ বহুত শান্তি পাওঁ মই নামঘৰত যাই মই যদি ধৰ্মঘৰত কৰি এনেকৈ মানৱ সেৱা ধৰ্ম কৰিছোঁ ঈশ্বৰক ভক্তি কৰিবলৈ আপুনি ধৰক ঈশ্বৰে কোৱা নাই যে মানে মোৰ নামঘৰ মছজিদে বা আপোনাৰ মন্দিৰে আহক বা আহি পূজা কৰিব লাগিব বুলি কোৱা নাই মানৱ ধৰ্মইটো আমাৰ শ্ৰেষ্ঠ ধৰ্ম গতিকে আপুনি ইমান এটা ডাঙৰ পদক্ষেপ আপুনি অকলে সেইখিনি বস্তু লৈছে এইটো মানে ভাবিব লগা কথা মই কোনো মানুহৰ পৰা এটা টকাও নলওঁ মানে কোনোবা যদি কয় বোলে আপোনাক 100 টকা দি যাম বোলে নহ'ব মই পইচা ল'ব নোৱাৰোঁ আপোনাক কিন্তু মোৰ কোনো NGO নহয় কোনো কোম্পানী যদি মই যিটো বস্তুৰ দাম 1 লাখ টকা মই যদি 1000 টকা কম দিওঁ বস্তুটো মোক তাত নপঠায় সিহঁতে মোক কোনো হেল্প নকৰে মই নিজা পইচা দি ইনভেষ্ট কৰিম আনি মই মানুহক সেৱা কৰিছোঁ আপুনি কিমান বছৰ কৰিলে মই 7 বছৰ কৰিছোঁ 7 বছৰ কৰি মানে এইটো 8 বছৰ হৈছে আৰু মই এইটো বছৰ লখৰাত এটা খুলি দিলোঁ লখৰাত এটা খুলিলোঁ সেইটো 7 বছৰ হৈছে এইটো বেছি হৈছে মোৰ 2টা চেণ্টাৰ 2 চাইডে মানে এই পেৰালাইচিছ পেচেণ্ট পৰ্যন্ত মোৰ ভাল হৈছে মোৰ তাতে কঁকালৰ বিষটোতো একদম ক'বই নালাগে এই যিকোনো বেমাৰৰ কাৰণে এইটো মানে মেইন ৰাজাৰডালত থেৰাপি দিয়ে কোনো মেডিচিনৰ এই হেৰি নাই কোনো নহয় কাৰণ মই নিজে লৈছোঁ কাৰণ এখন আপোনাৰ বেড পৰা থাকে বেডত এখন আপোনাৰ ওপৰত এখন কাপোৰ দিব দিয়ে ন এখন কাপোৰ দিব দিয়ে আৰু নিজৰ গাত তাতে মানে এনে ধুনীয়াকৈ শুই দিব দিয়ে আৰু ভৰিৰ মানে আপোনাৰ গেৰুৱাৰ পৰা একদম গলৰ ইয়ালৈকে যিটো মানে মাছাজ মানে কৰি আহে সেইটো ল'লে তেওঁলোকে গম পাব আৰু ইমান ভালকে মই বহলাই মই ক'ব নাজানিম গতিকে যেতিয়া মোৰ অকণমান কঁকালৰ বিষ বা কিবা এটা অকণমান গাৰ বিষৰ প্ৰব্লেম হয় তেতিয়া দাদাক ফোন কৰোঁ বহুতবাৰ আহিছোঁ বহুত দিন লৈছোঁ কিন্তু ভাল পাইছোঁ তাৰ পৰা বহুতে ভাল পাইছে ভাল লাগে এনেকৈ মানুহে ভাল মানে আহাৰ সময়ত যেনেকে আহিছে যোৱাৰ সময়ত এজন মানুহ পুৰা একদম মানে ফিট হৈ গৈছে ধুনীয়াকে খোজকাঢ়ি গৈছে আৰু চিৰি ওপৰত আছিলে হয়নে চিৰি ওপৰত যাবতো নোৱাৰে আপোনালোকৰ মানুহে ধৰি লৈ ধৰি ওপৰলৈকে লৈ যাব আৰু আহোঁতেতো একেবাৰে নিজে খোজকাঢ়ি আহিব এতিয়া বৰ্তমান আছেনে এইটো মই বন্ধ কৰিলোঁ কি আমাৰ হেৰি হ'ল কভিডৰ পিছত অলপ মানে হেৰিটো মানে কিবা এটা মানুহৰ সমাগমটো কমি অকণমান দেখি পিছত আহিল যদিও আমি আৰু ভাবিলোঁ কি এইটো মানে এনে কেতিয়াবা কোনোবা যদি মানুহ স্পেচিয়েল কোনোবা যদি আহি কয় বোলে এনে কথা মোৰ এনে হৈ আছে মই থেৰাপি দি দিওঁ মই এইটো কাৰণে জেনেৰেল সকলৰ কাৰণে নহয় কাৰোবাই যদি তুমিয়ে ক'লা নহ'বা কোনোবা যদি জানা মানুহ আহি গ'ল তাতে বেডবিলাক এনেকৈ আছে আৰু ঘৰটো যেনেকৈ আছে এনেকৈ আছে বেড পাৰাই আছে চব কিন্তু মানুহ আহিলে মই দিম কিন্তু
চলোৱা নাই এতিয়া ষ্টাফো ৰাখিছিলে ন ষ্টাফ ৰাখিছিলো ষ্টাফক মই চেলাৰী দি তেখেতে ৰাখিছিলে কাৰণ অকলে কৰাটোতো সম্ভৱ নহয় কাৰণ ইমান মানুহৰ ভিৰ আমাৰ 7জন 8জন হেৰি আছিল ষ্টাফ আছিলে ৰাইজৰ কাৰণে ইমানখিনি কৰিলে গতিকে তেখেতৰ ৰাইজৰ আশীৰ্বাদ তেখেতৰ কিয় নাথাকিব সেইকাৰণে মানে তেখেতে আজি এই স্থানত এনেকে বহি আছে গতিকে মোৰ এনেকুৱা এজন ব্যক্তিৰ লগত কথা পাতিবলৈ পাই মোৰ বহুত বেছি ভাল লাগিছে একদম ধুনীয়া হৈ থাকো মই সদায় মনটো প্ৰফুল্ল হৈ থাকে নাই যদিও আছে হয় মানুহৰ এইটো ডাঙৰ কথা মানুহৰ নাই যদিও মোৰ আছে থাকিও যে কিছুমানে নাই বস্তুটোত থাকে নাই নহব নাই যদিও আছে মোৰ সদায় ফূৰ্তিত থাকিম তেতিয়া মানে মন প্ৰাণ চব ভালে থাকিব হাঁহি থাকো সদায় আৰু মই হাঁহো মোৰ লগত 10জনক মই হাঁহো কিয় মই কমেডিয়ান টাইপ মই কমেডিয়ান মই তোমাক যদি লগ পালো না নাইবা কাৰোবাক যদি লগ পালো মই অলপ হ'লেও সহামে হাঁহিবই লাগিব মোৰ লগত এই চুপতিত মোক এনেই লোৱা নাছিলতো তাতেতো চুপতিত হেৰি নাই না স্ক্ৰিপ্ট নাই আমাৰ হেৰিটো কৈ দিব এনে দেই এনে কৰিব লাগিব যি হেলমেট পিন্ধা নাই আধা পিন্ধি আহিছে তাক ধৰিব লাগিব তাৰ ফাইন কাটব লাগিব ফাইন কাটা নাকাটা সেইটো আপুনি কি কয় সেইটো জানিব আৰু সি মানে আহিছে মোৰ এচিষ্টেণ্টে ধৰি লৈ আহিছে বোলে এই চা দেখিছে না ই তাৰমানে ই হেলমেট পিন্ধবা লাগে ইয়াত পিন্ধছে ইয়াত সি কিয় এইটো কৰিছা মই কেপি খাই আছিলো পিঠ পেলালো কি কেপি কেপি চালা কেপি মানে ছাৰ গুটকা খাই যায় ফোন কৰ ফাইন কৰ গুটকা খাইছ তই হেলমেট কি কৰিম চা আধা পিন্ধছ ন আধা ফাইন কৰ 1000 আছিল না 500 টকা ফাইন কৰ এই তেনেকুৱা অট'মেটিক ওলাই থাকে এই ৰিটেক কৰিব লাগে কেমেৰামেনে কিয় নাই আমাৰতো ভালে কৈছো নহয় এই আমাৰ হাতখন কপি গৈছে হাঁহিছে হাঁহি উঠি গৈছে বৰ্তমান এতিয়া আপোনাৰ মই আহি দেখিছো আপোনাৰ সেইফালে কিবা এটা কনষ্ট্ৰাকচনৰ কাম চলি আছে তাৰমানে এইটো সন্মুখৰ খিনি তাৰমানে হেৰি কৰিম মোৰ ছোৱালীৰ এই চেম্বাৰ কৰিম তাৰপিছত ইপিনৰ খিনি তাৰমানে মোৰ ষ্টুডিঅ' কৰিম বুলি ভাবিছিলো মানে প্ৰায় হৈয়ে গ'ল ষ্টুডিঅ' মানে ৰেকৰ্ডিং হ'ব তাত গান ডাঙৰ পাৰ্টি হ'লে ডাঙৰ এটা হেৰি আছে মানে সৰু ষ্টুডিঅ' আছে মাজৰ ৰুমটো মনিটৰৰ কাৰণে ৰাখিছো এনেকুৱা প্ৰায় হৈয়ে গৈছে মই তাৰমানে এই কি কয় এইটো চাউণ্ড প্ৰুফ এইবিলাক আনিছো গোটেইখিনি এটা ফিটিং কৰিলে আৰু ইনষ্ট্ৰুমেণ্টৰ কাৰণে বস্তু যিমানখিনি লাগে এইবিলাকৰ কাৰণে অলপ এডভান্স দিয়া হৈছে এইটো বছৰতে আৰম্ভ কৰিম মই এতিয়া হৈ যায় মই আৰু এতিয়া ব্যৱসায়ৰ কিমান বয়স হৈছে ন এতিয়া নহয় এতিয়া হৈছে কৰিম কৰি থাকে ৰিলেক্স লাগে না তাত বহিলো মই এইটো লাইনো শুনো মই হ'ল কি সন্ধিয়া টাইমত বেলেগ মানুহে ব্যৱসায় কৰা মানুহে অটত যায় আৰু কিন্তু মই মানে গানৰ লগত জড়িত গান কোনোবা ছিংগাৰ আহিলে মই ধুনীয়াকৈ তেওঁক মাতো কথা পাতো সম্ভৱ শৰ্মা মোৰ ভাল বন্ধু এই দেখিলে হাঁহে দেখিলে হাঁহি থাকে ইমান ভাল পায় দস্তি বুলি মাতে বিদুল বৰুৱাৰ এখন এই একোকি তৰাৰ পোহৰ নহয় এই কিবা আছিল এইখনত এই মই ডক্টৰ ৰোল কৰিলো তেখেতলৈ যাব লগা হ'ল হেৰিত থিয়েটাৰত যাব লগা হ'ল পেচেণ্ট মাৰি দিলে বদনামটো হ'ল না মোৰ এতিয়া বদনামটো বৰ হ'ল না নাই গতিকে এইবিলাক সত্যেন শৰ্মা হাঁহে এই আপোনাৰতো বদনাম হ'ল কি পেচেণ্টটো মৰি গ'ল মানে সি থিয়েটাৰত যাব লগা হ'ল তাক মাৰি কেনে থিয়েটাৰত পঠাই দিছে সেইটো মোৰ কি লাগিল মই ডাক্তৰ ভাল মই জমাই থাকো এনেকুৱা মানুহৰ লগত মানে সন্ধিয়া টাইমত তেনেকৈ মই পাছ কৰো তোমালোকে আহিছা মই লগে গৈছো না এইখিনি সময় তোমালোকৰ মানে যিবিলাক ভাল আৰ্টিষ্ট ভাল হেৰি আছে মই ভাল আৰ্টিষ্ট নহয় দেই মই মানে কোনোমতেহে মই কৰি ভাল পাওঁ মই গান গাই ভাল পাওঁ কিন্তু ভাল গান নাগাওঁ কিন্তু অভিনয় কৰি ভাল পাওঁ ভাল অভিনয় নকৰো আপুনি ভাল অভিনয় নকৰে কাৰণে আপোনাক বিচাৰি থাকে তেখেতে ভাল গান নাগাই কাৰণে তেখেতক বাৰে বাৰে বিচাৰি থাকে মানে ষ্টেজৰ পৰাও আপোনাৰ চিৰিকেইটা আঁতৰাই দিয়ে তেতিয়াহ'লে সেইটোৱে হ'ল আপোনাৰ জ্বলন্ত উদাহৰণ
হয়নে এইটো না গতিকে এনেকুৱাই চলি থাকে এইবিলাকে হ'ল আমাৰ মাজত ধেমালি আমাৰ মাজত এইবিলাকে এনেকৈ চলি থাকে আহি থাকো কেতিয়াবা আপোনাক লগ পায়ো ভাল লাগিল বহুত দিনৰ মূৰত লগো পালো আপোনাক আৰু এনেকৈ কেতিয়াবা মাজে মাজে আহি থাকিম নিশ্চয় আপোনাৰ ষ্টুডিঅ'টো আপুনি সোনকালে অপেনিং কৰক আৰু সেইদিনাখনিও যদি মাতে আহিম আৰু নহয় নহয় মইতো মাতিমেই হয় এইটো আহিব লাগিব আহিম আহিম আহিলে ভাল পাম আৰু হয় আহিম আহিম একে লাইনৰ মানুহ হ'ম যেতিয়া আৰু লাইনৰ মানুহ হম নহওক হৈয়ে আছো এতিয়া হৈ আছো অভিনয় কৰি আছো হয় 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 আৰু এয়া চাওক তেখেতৰ ৰাইজে দিয়া তেখেতৰ মৰম এইবিলাক আৰু তেখেতে ধুনীয়াকে কেবিনটোতে এনেকে সজাই ৰাখিছে আৰু এইখন আপোনাৰ কোনোবা এখন চিনেমাৰেও হ'ব এয়া এনেকৈ তেখেতে মৰমবোৰ ধুনীয়াকে এনেকে ৰাখি থৈছে আৰু ৰুমটোত সোমাই বহুত বেছি ভাল লাগিছে এয়া দেখিছে নহয় আৰু তেখেতে যিমানবিলাক কাম কৰিছে সকলোৰে লগত এটা তেখেতে স্মৃতি তেখেতে ৰাখি থৈ দিছে এয়া দোস্তি চম্পক শৰ্মা আৰু আপোনাৰ এইফালে দীনেশ দাস এয়া জুবিনদাৰ লগত আৰু বেছিভাগ তেখেতৰ হেৰিয়তে দেখা পাব এয়া আপোনাৰ পুলিচৰ ড্ৰেছত কাৰণ যিহেতু কৈছে পুলিচৰ তেখেতৰ ৰোল বহুত বেছি কৰিছে সকলোৱে পুলিচৰ কেৰেক্টাৰ কাৰণে মাতে আৰু এতিয়া নেক্সট টাইম আমি আহিলে ডিএছপি গেটাপ এটা দেখা পাম আৰু ৰুমত এয়া হ'ল আমাৰ ভূপেন হাজৰিকাদেৱ তেখেতৰ ইমান ধুনীয়া এখন ফটো ইয়াতে এনেকে ধুনীয়াকে ৰাখি থৈছে আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব বিচাৰিছো আৰু মোৰ ভিডিঅ'টো যিসকলে চাই আছে আৰু এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব নমস্কাৰ